নমস্কাৰ আজি 21 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্মাৰ্ট মিটাৰক লৈ প্ৰতিবাদ চলি থকাৰ সময়তে স্মাৰ্ট মিটাৰ প্ৰসংগত মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই স্মাৰ্ট মিটাৰৰ খেলিমেলি হলে উঠাই দিয়া হ'ব মেনুৱেল মিটাৰ সংস্থাপন কৰি প্ৰয়োজনত পৰীক্ষা কৰা হ'ব স্মাৰ্ট মিটাৰ ভালকৈ চলি আছে নে নাই হিয়া পৰীক্ষা কৰা হ'ব যদি স্মাৰ্ট মিটাৰ বেয়া হয় তেনেহলে উঠাই দিয়া হ'ব স্মাৰ্ট মিটাৰ লগতে হিমন্ত বিশ্ব শৰ্মাই কৈছে মেনুৱেল মিটাৰো লগাই দিম ৰিডিংত 1 ইউনিটৰ গণ্ডগোল হলে অসমৰ পৰা স্মাৰ্ট মিটাৰ উঠাই দিম মানুহে যোৱা মাহৰ লগত বিলৰ তুলনা কৰিছে বিগত বছৰৰ একেটা মাহৰ লগত তুলনা কৰা নাই স্মাৰ্ট মিটাৰ প্ৰসংগত এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই অনা অসমীয়াক টাৰ্গেট কৰি আমি কি কৰিব পাৰো আমি মাৰুৱাৰী বিহাৰীখিনিক কিয় টাৰ্গেট কৰিব লাগে শিৱসাগৰৰ ঘটনা প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে অসমত মাৰুৱাৰী বিহাৰী যিমান আছে তাতকৈ 20ৰ পৰা 30 গুণ বেছি অসমীয়া মানুহ বাহিৰত আছে এবাৰ ইউএছটিএমৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে ৰাজ্যৰ বাহিৰৰ ব্যক্তিগত শিক্ষানুষ্ঠানত অধ্যয়নৰত শিক্ষাৰ্থীয়ে অসমত চাকৰি নাপায় অসমত চৰকাৰী চাকৰি পাবলৈ হলে বিশেষ পৰীক্ষা দিব লাগিব চাকৰি কৰিবলৈ হলে সুকীয়া পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব ইউএছটিএম আৰু মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে এইদৰে সৰব হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যদি ইউএছটিএম বন্ধ হৈ যায় তেনেহলে আমাৰ ভাল হ'ব ইউএছটিএম সম্পৰ্কে ৰাজ্যত চলি থকা বিতৰ্কৰ মাজতে হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য ৰাজ্যৰ বাহিৰৰ ব্যক্তিগত শিক্ষানুষ্ঠানত অধ্যয়নৰত শিক্ষাৰ্থীয়ে অসমত চৰকাৰী চাকৰি কৰিবলৈ হলে সুকীয়াকৈ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব এতিয়া ইউএছটিএম আৰু ব্যক্তিগত শিক্ষানুষ্ঠান কিছুমানৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাই এতিয়া এনে মন্তব্য কৰাৰ পাছতেই সচেতন ৰাইজে কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ ইণ্টাৰনেশ্যনেল স্কুলক সুৰক্ষা দিবলৈ ইণ্টাৰনেশ্যনেল স্কুলক 1 নম্বৰ কৰিবলৈ উঠি পৰি লাগিছে যাৰ বাবে ইউএছটিএমৰ পৰা আৰম্ভ কৰি কিছুমান ডাঙৰ শিক্ষানুষ্ঠানৰ বিৰুদ্ধে এইদৰে মুকলিকৈ সাম্প্ৰদায়িক হিংসাৰ বীজ সিঁচিবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই মহিলাৰ ওপৰত অত্যাচাৰ হলে শ্লীলতা হানি কৰিলে সমাজখন জপিয়াই পৰিব পাৰে এই ক্ষেত্ৰত মহিলাৰ সন্মানৰ বাবে ৰাজনৈতিক বিতৰ্ক কৰিব নালাগে শিৱসাগৰৰ পৰা বাকিবোৰ অঞ্চলে শিকিব লাগে খুদ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে দুই নাৱত দুই বৰি দিব বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে এফালে মাৰুৱাৰীসকলক কৈছে যে মাৰুৱাৰীসকলক কিয় ক্ষমা খুজাব লাগে আনফালে কৈছে যে শিৱসাগৰৰ পৰা বাকিবোৰ অঞ্চলে শিকিব লাগে যদি অসমীয়া খিলঞ্জীয়া অসমীয়া ছোৱালীৰ ওপৰত কোনোবাই অত্যাচাৰ কৰে তেনেহলে হিয়া সহ্য কৰা নহব গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব আজি গ্ৰহণ কৰিছে ডক্টৰ ননী গোপাল মহন্তই বহু বিতৰ্ক হৈছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্বক লৈ কিন্তু অৱশেষত ডক্টৰ ননী গোপাল মহন্তই সময় উকলি যোৱাৰ পাছতেই নিজৰ দায়িত্ব গ্ৰহণ কৰিছে এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হৈছে ডক্টৰ ননী গোপাল মহন্ত ইউএছটিএমৰ পৰা উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে যাতে অসমত চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰে তাৰ চিন্তা চৰ্চা কৰি আছো এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য বাহিৰা বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে অসমত সুকীয়া পৰীক্ষা দিব লাগিব ইউএছটিএমৰ ওপৰত মোৰ খংটো অলপ বেছি হৈছে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই কাৰণ ইউএছটিএমে আমালৈ পানী এৰি আছে তাত এখন মেডিকেল কলেজ বনাইছে এখনো ৰোগী নাই মেডিকেল কাউন্সিলৰ পৰা দল অহাৰ দিনা জোৰকৈ ৰোগী ভৰ্তি কৰাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইউএছটিএমৰ বিৰুদ্ধে মন্তব্য কৰি কৈছে
যে USTMৰ পৰা যদি কোনো ছাত্ৰ ছাত্ৰী অসমত আহে চাকৰি কৰিবলৈ অসমৰ বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে USTMত অধ্যয়ন কৰে সেই সকলেই যদি অসমত চাকৰি কৰিবলৈ আৰম্ভ কৰে তেনেহলে তাৰ বাবে প্ৰথমে বিশেষ পৰীক্ষা দিব লাগিব এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ শত্ৰুতা USTMৰ পৰা ছাত্ৰ ছাত্ৰীলৈ ৰূপান্তৰিত হৈছে এবাৰ আলফা সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী শৰ্মাই কৈছে আলফাই বোমা দিছিল ফুটা নাই কেতিয়াবা বোমা দিয়াটো গম পোৱা নাযায় ব্যৰ্থতা নহয় অসমৰ দৰে ঠাইত এনে ঘটনা ঘটেই আমি উদ্বিগ্নতাৰ মাজত থাকিবই লাগিব নুফুটা বোমাৰ কথা আৰু পাতি লাভ নাই কোনোবাই হেলমেট পিন্ধি যদি বোমা উদ্ধাৰ কৰিবলৈ গৈছে হিয়া তেওঁৰ মানসিক সন্তুষ্টি বোমাটো ফুটিলে তেওঁৰ গাত নালাগিব বুলি ভাবিছে আলফাৰ প্ৰভাৱ অসমত আছে 400 লৰা মিয়ানমাৰৰ কেম্পত আছে প্ৰভাৱ থকাটো সত্য আগতকৈ কমিছে নিৰ্বাচনৰ আগলৈকে মই পৰেশ বৰুৱাৰ সৈতে মই নিয়মীয়াকৈ কথা পাতিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলফা প্ৰসংগত এই মন্তব্য কৰিছে এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ মাৰোৱাৰী সমাজৰ সমৰ্থনত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে মাৰোৱাৰী সম্প্ৰদায়ৰ লোকেই অসমৰ শিক্ষানুষ্ঠানসমূহক আটাইতকৈ বেছি মাটি দান কৰিছে প্ৰকাশ পাইছে ৰাজ্যৰ 5টাকৈ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকা ধলাই সমষ্টিৰ ভোটাৰ তালিকা প্ৰকাশ পাইছে 1,97,642 গৰাকীকৈ ভোটাৰ আছে ধলাই বিধানসভা সমষ্টিত সিডলি বিধানসভা সমষ্টিত আছে 2,17,165 গৰাকী ভোটাৰ বঙাইগাঁও বিধানসভা সমষ্টিত আছে 1,82,354 গৰাকীকৈ ভোটাৰ বিহালী বিধানসভা সমষ্টিত আছে 1,32,579 গৰাকীকৈ ভোটাৰ সামুগুৰি সমষ্টিত আছে 1,80,386 গৰাকী ভোটাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পাছতে মাৰোৱাৰী সমাজৰ পক্ষত থিয় হৈছে বিধায়ক ৰূপজ্যোতি কৰ্মী ৰূপজ্যোতি কৰ্মীয়ে কৈছে এজনৰ ভুলৰ বাবে গোটেই মাৰোৱাৰী সমাজে কিয় ক্ষমা বিচাৰিব লাগে মাৰোৱাৰী ভগ্নীৰ পৰা ৰাখি পিন্ধে শৃংখল চলিহাই শিৱসাগৰত মাৰোৱাৰী সমাজে ক্ষমা বিচৰাক লৈ মৰিয়নিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কৰ্মীৰ এই মন্তব্য স্মাৰ্ট মিটাৰে জলাকলা খুৱাইছে সাধাৰণ জনতাক স্মাৰ্ট মিটাৰক লৈ মন্তব্য কৰিছে সাংসদ অজিত কুমাৰ ভূঞা স্মাৰ্ট মিটাৰে জলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক তেনে সময়তে স্মাৰ্ট মিটাৰ প্ৰসংগত মন্তব্য কৰিছে সাংসদ অজিত কুমাৰ ভূঞাই কৈছে বিজেপি চৰকাৰৰ দিনত ডকাইতিৰ আটাইতকৈ ডাঙৰ উদাহৰণ হৈছে স্মাৰ্ট মিটাৰ সাধাৰণ মানুহক এই স্মাৰ্ট মিটাৰে লুটি পুটি নিশেষ কৰি তুলিছে সমগ্ৰ অসমত প্ৰায় 70 লাখ স্মাৰ্ট মিটাৰ সংযোগৰ বিপৰীতে ইতিমধ্যে সংযোগ হৈছে 25 লাখ কিন্তু আন ৰাজ্যসমূহৰ তথ্য চালে দেখা যায় যে স্মাৰ্ট মিটাৰ সংযোগৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহে দৃঢ় স্থিতি গ্ৰহণ কৰিছে অৰ্থাৎ স্মাৰ্ট মিটাৰৰ সংযোগৰ সিদ্ধান্ত মানি লোৱা নাই কিছু কিছু ৰাজ্যত অলপ সংখ্যক সংযোগ হলেও অসমৰ দৰে ঘৰে ঘৰে ইমান ব্যাপক পৰ্যায়ত কোনো ৰাজ্যত স্মাৰ্ট মিটাৰ সংযোগ হোৱা নাই আনকি বিজেপি শাসিত ৰাজ্য গুজৰাট উত্তৰ প্ৰদেশ মহাৰাষ্ট্ৰতো নাই স্মাৰ্ট মিটাৰ বিজু জনতা দল তৃণমূল কংগ্ৰেছ আদি দলে নিজ নিজ শাসিত ৰাজ্যত স্মাৰ্ট মিটাৰ সংযোগৰ আপত্তি কৰিছে কিন্তু প্ৰশ্নটো হল অসমত কিয় লৈছে বা অসমত কিয় স্মাৰ্ট মিটাৰ সংযোগ কৰিছে সাধাৰণ ৰাইজৰ ইমান দুৰ্ভোগ সত্ত্বেও স্মাৰ্ট মিটাৰ সংযোগৰ ক্ষেত্ৰত অসম চৰকাৰ ইমান তৎপৰ হৈছে কিয় ইতিমধ্যে তথ্যৰ পৰা এটো গম পোৱা গৈছে যে স্মাৰ্ট মিটাৰ সংযোগৰ নামত 5,000 কোটি টকা ৰাজকোষৰ পৰা উলিয়াই দিয়া হৈছে গতিকে যি সকল কোম্পানীয়ে স্মাৰ্ট মিটাৰ সংযোগৰ ঠিকা লাভ কৰিছে সেই সমূহৰ লগত অসমৰ ডাঙৰ ৰাজনীতিবিদৰো কিবা হাত আছে নেকি স্মাৰ্ট মিটাৰৰ নামত সাধাৰণ মানুহৰ বিদ্যুৎ বিল আটাইতকৈ 2ৰ পৰা 3 গুণ বেছি আহিছে সাধাৰণ মানুহক ভাতে মাৰি কাৰ ষড়যন্ত্ৰ আৰু পকেট গৰম হোৱাৰ স্বাৰ্থত
অসমত প্ৰায় 70 লাখ স্মাৰ্ট মিটাৰ সংযোগৰ ঠিকাৰ ব্যৱস্থা কৰা হৈছে হেতু আজিৰ দিনত আটাইতকৈ ডাঙৰ বিষয় অজিত কুমাৰ ভূঞাই স্মাৰ্ট মিটাৰ প্ৰসংগত এইদৰে মন্তব্য কৰিছে যে স্মাৰ্ট মিটাৰ লগোৱাৰ পাছতেই অসমত 70 লাখ স্মাৰ্ট মিটাৰ লগোৱাৰ কথা উল্লেখ কৰিছে তাৰ ভিতৰত 25 লাখ ইতিমধ্যে সংযোগ কৰা হৈছে আৰু ইয়াৰ বিনিময়ত প্ৰায় 5,000 কোটি টকা ৰাজকোষৰ পৰা উলিয়াই দিয়া হৈছে আৰু স্মাৰ্ট মিটাৰ সংযোগ কৰি স্মাৰ্ট মিটাৰৰ নামত সাধাৰণ মানুহৰ বিল 2ৰ পৰা 3 গুণ বেছি আহিছে সাধাৰণ মানুহক ভাতে মাৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে